DY365 ডিজিটেল ওয়াকফ সংশোধনী আইনৰ শুনানিক লৈ আশাবাদী মুছলমান সমাজ 20 কোটি মুছলমানৰ বাবে ভাল খবৰ আহিব পাৰে মুছলমানৰ পক্ষত সৰ্বোচ্চ ন্যায়ালয়ে ৰায় দিব বুলি আশাবাদী তেওঁলোক ৰৈ আছে মুছলমান বিৰোধী ওয়াকফ আইন তেওঁলোকে কোনো পধ্যে মানি নলয় এটা গতিকে অতি আশাৰে বাট চাইছে এই সকল 20 কোটি মুছলমান এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ ওয়াকফ সংশোধনী আইনৰ শুনানিক লৈ আশাবাদী মুছলমান সমাজ 20 কোটি মুছলমানৰ বাবে আহিব ভাল খবৰ মুছলমানৰ পক্ষত সৰ্বোচ্চ ন্যায়ালয়ে ৰায় দিব বুলি আশাবাদী মুছলমান বিৰোধী ওয়াকফ আইন কোনো পধ্যে মানি লোৱা নহয় কোনো পধ্যে মুছলমানৰ সম্পত্তি চৰকাৰক হস্তক্ষেপ কৰিবলৈ দিয়া নহব বুলি দাবী ওয়াকফ সংশোধনী আইনৰ জৰিয়তে মুছলমানৰ অন্তৰত আঘাত হানিছে বিজেপিয়ে আৰু মুছলমানৰ অন্তৰত আঘাত হানিবলৈ কাকুৱে দিয়া নহব বুলি দাবী কৰা পৰিলক্ষিত হয় মুছলমানৰ ওয়াকফ সম্পত্তি কোনো কাঢ়িব নোৱাৰে মুছলমান সমাজক আল্লাহৰ ওচৰত দোৱা কৰিবলৈ আহ্বান জনাইছে পাহলগামৰ ঘটনাৰ পিছতে মুছলমানে বান্ধি ৰাখিছিল ওয়াকফ বিৰোধী প্ৰতিবাদ দেশত কয় প্ৰতিবাদ ডাঙৰ নহয় বুলি তেওঁলোকে কিছু সময়ৰ বাবে স্থগিত কৰিছিল ওয়াকফ সংশোধনী আইনৰ শুনানিৰ পূৰ্বে নেমছুৰ সভাপতি বদৰুল ইছলামে এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ওয়াকফ সংশোধনী আইনৰ শুনানিক লৈ আশাবাদী এতিয়া মুছলমান সমাজ অতি আশাৰে বাট চাইছে 20 কোটি মুছলমানৰ বাবে ভাল খবৰ আহিব পৰাৰ পূৰ্ণ সম্ভাৱনা আৰু প্ৰত্যেকৰে 20 কোটি মুছলমানৰ এটা দৃষ্টি নিবদ্ধ হৈ আছে সৰ্বোচ্চ ন্যায়ালয়ৰ ওপৰত মুছলমানৰ পক্ষত সৰ্বোচ্চ ন্যায়ালয়ে ৰায় দিব বুলি তেওঁলোকে আশাবাদী মুছলমানৰ সম্পত্তি কেতিয়াও চৰকাৰে কাঢ়িব নোৱাৰে এই আইন কোনো কাৰণতে মানি নলয় ওয়াকফ সংশোধনী আইন দেশৰ মুছলমানে কেতিয়াও মানি নলয় বুলি হুংকাৰ কোনো পধ্যে মুছলমানৰ সম্পত্তি চৰকাৰক হস্তক্ষেপ কৰিবলৈ দিয়া নহব এনেদৰে এটা দাবী উত্থাপিত কৰিছে আৰু ওয়াকফ সংশোধনী আইনৰ জৰিয়তে মুছলমানৰ অন্তৰত বিজেপিয়ে আঘাত হানিছে গতিকে মুছলমানৰ অন্তৰত আঘাত হানিবলৈ কেতিয়াও দিয়া নহব আৰু কাকুৱে দিয়া নহব বুলি উল্লেখ কৰিছে মুছলমানৰ সমাজক আল্লাহৰ ওচৰত দোৱা কৰিবলৈ এতিয়া এফালে আহ্বান জনোৱা পৰিলক্ষিত হয় আৰু পাহলগামৰ যি ঘটনা সংঘটিত হৈছিল সেই সময়ত মুছলমানসকলে ওয়াকফ প্ৰতিবাদ বন্ধ কৰি ৰাখিছিল ওয়াকফ সংশোধনী আইনৰ শুনানিৰ পূৰ্বে নেমছুৰ সভাপতি বদৰুল ইছলামে এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ কি কৈছে প্ৰথমে শুনাই ল'ব বিচাৰিছো মহামান্য উচ্চতম ন্যায়ালয়ত ওয়াকফ সংশোধনী আইন 2025 বাতিলৰ বাবে বিভিন্ন দল সংগঠনৰ লগতে আমি নেমছুৰ তৰফৰ পৰাও পিআইএল দাখিল কৰিছো লেখ আবেদন দাখিল কৰিছো আৰু আমি আশা কৰিছো যে আজি মহামান্য উচ্চতম ন্যায়ালয়ে এই আইনখনৰ প্ৰতি স্থগিত আদেশ আনিব আৰু পৰৱৰ্তী সময়ত হয়তো এই আইনখন বাতিল কৰিব মই ভাৰতবৰ্ষৰ প্ৰতিজন মুছলমানক অসমৰ প্ৰতিজন মুছলমানক দোৱা প্ৰাৰ্থনা কৰিবলৈ আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিবলৈ সকলোকে অনুৰোধ জনাইছো কিয়নো এয়া হৈছে মুছলমানৰ সম্পত্তি এই সম্পত্তিত কোনো কাৰণতে বিজেপি চৰকাৰক হাতত হস্তান্তৰ কৰিবলৈ দিয়া নহব আমাৰ মছজিদ কবৰস্থান ঈদগাহৰ মাটি ইত্যাদি সম্পূৰ্ণ আমাৰ হাততে থাকিব গতিকে সকলোৰে দোৱা প্ৰাৰ্থনা আমি কামনা কৰিছো আৰু এই আইন বাতিল হ'ব বুলি আমাৰ সম্পূৰ্ণৰূপে বিশ্বাস আৰু আস্থা আছে আমি এটা ধাৰণা কৰিছো যে বিজেপি চৰকাৰে আমাৰ কলিজাত তেওঁলোকে আঘাত হানিছে আমাৰ অন্তৰাত্মাত তেওঁলোকে আঘাত হানিছে আমাৰ অন্তৰাত্মাত কেতিয়াও আমি কাকো আঘাত হানিবলৈ নিদিওঁ আমি শেহতীয়াকৈ যি গণতান্ত্ৰিক আন্দোলন মানে আৰম্ভ কৰিছিলোঁ এই আইনৰ বিৰোধিতা কৰি এই আইনৰ বাতিলৰ দাবী কিন্তু দেখা গ'ল দুৰ্ভাগ্যৰ বিষয় যে পেহেলগামৰ এটা ঘটনা হ'ল সেই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি আমি ভাৰত চৰকাৰৰ লগত থিয় দিছো আমি ভাৰতৰ ডিফেন্স ব্যৱস্থাৰ লগত আমি থিয় দিছো আমি ইণ্ডিয়ান আৰ্মিৰ লগত আমি থিয় দিছো আৰু সেই কাৰণে আমি আমাৰ আন্দোলন আমি স্থগিত ৰাখি আমি যি আমাৰ ন্যায়িক যুঁজ আছে সেই ন্যায়িক যুঁজৰ প্ৰতি আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে আৰু আজি এই যি আইন এই আইনৰ প্ৰতি স্থগিততা আদেশ আহিব আৰু ভাৰতবৰ্ষৰ যি বিজেপি চৰকাৰ আছে এই বিজেপি চৰকাৰ ন্যায়ালয়ৰ ওচৰত পৰাজয় হ'ব ন্যায়ালয়ৰ ওচৰত আজি বিজেপি চৰকাৰ হাৰিব
ভাৰতবৰ্ষৰ 20 কোটি মুছলমানৰ আজি জয় হ'ব, ভাৰতৰ ন্যায় আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ জয় হ'ব বুলি আজি আমি ধাৰণা কৰিছোঁ।